Hello everyone, বহু দিনৰ মূৰত আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' লৈ আহিছো আৰু আজি হৈছে শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু সেয়ে আমি আহিছো শিৱ মন্দিৰলৈ কোৰ শিৱ মন্দিৰলৈ আহিছো আপোনালোকে যি সকলে ভিডিঅ'টো চাই আছে ৰাস্তাটো দেখি নিশ্চয় চিনি পাইছে আৰু যি সকলে চিনি পোৱা নাই গম পাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু এটা সুন্দৰ দিন ধুনীয়াকৈ ৰ'দ দি আছে গৰম যথেষ্ট পৰিছে যদিও আমি ভাবিলো আজি মন্দিৰলৈ যাওঁ আৰু গোলাঘাটৰ পৰা আমি আহিছো নগাঁৱত থকা নৱনিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰলৈ এয়া আমি পূজাৰ সামগ্ৰী কিনিবলৈ দোকানত সোমালো এয়া কিনি ললো পূজাৰ থালি ৰেডি হৈ গ'ল আমাৰ শৰাই থালি আৰু এয়া মানুহজনে শৰাই থালিখন লৈ গৈছে বলক আগবাঢ়ি যাওঁ মন্দিৰলৈ আৰু মহামৃত্যুঞ্জয় মন্দিৰ অহাৰ পাছতহে এই মন্দিৰৰ ইতিহাস জানিব পাৰিছো আপোনালোকে জানে নাই ক'বচোন মই যিখিনি জানিছো আপোনালোকক জনাম আসলতে বহু হাজাৰ বছৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই এই স্থানতে লিংগৰ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় মহাবিদ্যাৰ প্ৰয়োগেৰে মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল তাপস বিগুমনিৰ সাধনাত এই ভূমিৰ ইতিহাস উদ্ধাৰ হ'ল আৰু সম্ভৱ হৈ পৰিল এই লিংগৰ লগত সংযোগ ৰক্ষা কৰি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য আমি শাওন মাহৰ প্ৰথম সোমবাৰটোত গৈছিলো যেহেতু প্ৰথম সোমবাৰে শিৱ মন্দিৰ যাব লাগে সেয়ে আমি ভাবিলো মহামৃত্যুঞ্জয় মন্দিৰকে যাওঁ আৰু গলো খুবেই ভাল লাগিলে আৰু আমি এয়া শাৰী পাতি লাইনত ৰৈ আছো দেখিছে আপোনালোকে বহুত দেৰি ৰ'বলগীয়া নহলে সোনকালেই হৈ যায় মৃত্যুঞ্জয় মন্দিৰত সেই দিনটোত বহুত ভক্তৰ সমাগম হৈছিলে আৰু মন্দিৰভাগ আকৌ দেখুৱাই দিছো আৰু লগতে চাৰিওফালৰ পৰিৱেশটো চাওকচোন কিমান সুন্দৰ পৰিৱেশ আৰু বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে চাব শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত বা ইনষ্টাত চাই আছে তেনেহলে ফলো কৰি দিব আজি ভিডিঅ'টো ইমানতে সামৰিছো বাই বাই